নমস্কাৰ বন্ধুসকল, আজি পাকঘৰত কবিতাই কিবা বনাই আছে। আহকচোন কি বনাই আছে চাওঁ। ইফালে দেখিছে মাছ ফ্ৰাই কৰি আছে। কবিতাই মাছ ফ্ৰাই কৰি আছে। মই ভাবিলোঁ তাইক ময়ো অকণ হেল্প কৰি দিওঁ। দেখিছে কান্ধুলি মাছ, ৰৌ মাছ এনেকৈ মাছ ফ্ৰাই কৰি আছে। মই ভাবিলোঁ পাকঘৰত সোমাই দেখিলোঁ তাই এফালে পটলো ফ্ৰাই কৰি থৈছে আৰু বহুত কিবা কিবি বনাই থৈছে। তাকে মই ভাবিলোঁ অকণ তাইকো হেল্প কৰি দিম। সেইবুলি মই কেইটামান তাই মাছ ফ্ৰাই কৰি আছিলে আৰু মই অকণ লৰাই বগাই দিছোঁ। ইফালে পিঁয়াজ কাটি ৰেডি কৰি থৈছে আৰু ইফালে দেখিছে প্ৰেছাৰ কুকাৰত এই ৰঙালাও চব্জি বনাই থৈছে, মানে ৰঙালাও মাছৰ লগত বনাব। আৰু ইফালে তাই দেখিছে অকণ মনটো বেয়া, মানে তাই মোৰ লগত মানে অকণ খং কৰি আছে। আৰু ইফালে এয়া দেখিছে আপোনালোকে ৰঙালাও চব্জি, আৰু মনটো বিশেষকৈ তাই বহুত বেয়া। সেয়ে মই ভাবিছোঁ অকণ তাইক হেল্প কৰি দিওঁ। তাইৰ মনটো ভাল লগাবৰ কাৰণে ময়ো পাকঘৰত সোমাই গ'লোঁ আৰু তাৰপিছত ময়ো অকণমান তাইক হেল্প কৰি দিলোঁ। তাৰপিছত তাই ভাল লাগি গ'ল তাইৰ মনটো। তাই প্ৰথমতে খং কৰি আছিলে যে কিমান কাম কৰিম, হেল্প কৰা মানুহ নাই। আৰু ইফালে দেখিলে আপোনালোকে চব্জি তৈয়াৰ হৈ গৈছে, ৰঙালাও চব্জি, আৰু তাত এতিয়া মাছ দিয়া হ'ব। মাছ যিহেতু সুন্দৰকৈ ফ্ৰাই কৰি থৈছোঁ, এয়া দেখিছে ৰৌ কান্ধুলি, সেয়েহে ভাবিলোঁ ৰঙালাও চব্জিত মাছ দি দিওঁ আৰু টেষ্ট এটা ধুনীয়া হয়। ৰঙালাও চব্জিত মাছ দি খালে আপোনালোকে খাই চাইছেনে কমেণ্ট কৰি জনাবচোন। এয়া দেখিছে কিমান সুন্দৰকৈ মাছ ফ্ৰাই কৰা হৈ আছে। আৰু এতিয়া কি কৰিম, আমি ৰঙালাও চব্জিখিনিত মাছ দি দিম আৰু মাছ দিয়াৰ লগে লগে টেষ্টটো এটা অলপ বেলেগ হৈ যায়। এয়া দেখিছে আপোনালোকে কি সুন্দৰকৈ এতিয়া ৰেডি, খাবলৈ পূৰা এতিয়া ৰেডি। আৰু ইফালে কবিতাই টেষ্ট কৰি চাইছে যে কেনেকুৱা হৈছে, আৰু মই সুধিলোঁ কেনেকুৱা হৈছে, কৈছে ভাল লাগিছে। আৰু বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, পেজটো ফ'ল' কৰি দিব।